মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে। সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে। সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে। সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে। সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। মূল্যবৃদ্ধিৰ বিষয়টোৱে অসমৰ জনসাধাৰণক চুই গৈছে। সেই ক্ষেত্ৰত তেখেতে কেইবাটাও বিশেষকৈ মিতব্যয়িতা মানে কেৱল ব্যক্তিগত ক্ষেত্ৰতে নহয়, চৰকাৰী ক্ষেত্ৰত যদি মিতব্যয়িতা সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়াহ'লে যিখিনি পুঁজি ৰাহি হ'ব সেই পুঁজিখিনিয়ে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে চৰকাৰে চেষ্টা চলাম বুলি কৈছে। আৰু যিখন ৰাজ্যৰ নিজস্ব ৰাজহ নিজস্ব উপাৰ্জন 8 লাখ কোটি টকা আছে, গতিকে 8 লাখ কোটি টকাত যদি আমি মিতব্যয়ী হ'ব পাৰোঁ আৰু সেই পইচাখিনি যদি সৰ্বসাধাৰণ ৰাইজক এই যিটো মূল্যবৃদ্ধিটোক তাক জোৰা মাৰিবৰ কাৰণে আমি যদি সহায় কৰিব পাৰোঁ, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ কথাবিলাকে মই অত্যন্ত ভাল পাইছোঁ আৰু আহি থকা সময়ত তেখেতে কথা দিয়া মতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ।